বিজেপিয়ে কাকো টাৰ্গেট নকৰে তেওঁ হাৰিব তেওঁৰ দল শূন্য মাৰিব আৰু সেইকাৰণে তেওঁ যি পায় মুখত যি আহে তাকে বকি আছে আমি আমাৰ টাৰ্গেট আছে আমাৰ ভোট কোনো দল আমাৰ লগত টাৰ্গেট নাই আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আগত কোন আছে আপোনালোকে কওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আগত অসমত কোন নেতা আছে তেখেতে যিদৰে উন্নয়ন কৰিছে মোদী ডাঙৰীয়াই যিদৰে উন্নয়ন কৰিছে ভোট দিব মোদীজীক আজি ভাৰতবৰ্ষৰ যি স্বাভিমান বৃদ্ধি হৈছে ভাৰতবৰ্ষৰ আজি যি অৱস্থালৈ আহিল সকলো আজি সংখ্যালঘু সংখ্যাগুৰু তেওঁলোকে কয় এইবিলাক কথা হিন্দু মুছলিম খ্ৰীষ্টান জৈন আমি কি কৈছোঁ যে সবকা সাথ সবকা বিকাশ ওদালগুৰিলৈকে যাম দৰং ওদালগুৰি লোকসভা সমষ্টিৰ আমাৰ প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়া লগতে UPPL অসম গণ পৰিষদ মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী তাত UPPLৰ নেতৃবৃন্দ থাকিব অসম গণ পৰিষদৰ নেতৃত্ব থাকিব আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় মই চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া জয়ন্তমল্ল বৰুৱাকে ধৰি জ্যেষ্ঠ নেতৃবৃন্দ উপস্থিত থাকিব তাৰপিছত আমাৰ সভা আছে নলবাৰীত যেহেতু 17 তাৰিখে সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নলবাৰীত এখন বিশাল সমাৱেশত অংশগ্ৰহণ কৰিব তাৰ কাৰণে এখন প্ৰস্তুতি সভা দিয়া হৈছে আবেলি ভাগত আৰু গোটেই তাত চিন্তা চৰ্চা কৰি প্ৰায় 250,000তকৈ অধিক তাত ক্ৰাউড হ'ব আৰু সেই নিমিত্তে এই সভাখন প্ৰস্তুতি কৰাৰ কাৰণে তাত আমি উপস্থিত থাকিম দ্বিতীয় পৰ্যায়ৰ আজি অন্তিমটো দিন হয় দ্বিতীয় পৰ্যায়ৰ অন্তিমটো আজি দিন ইতিমধ্যে আমাৰ যোৱাকালি কৰিমগঞ্জ আৰু শিলচৰ লোকসভাৰ নমিনেশ্যন হৈ গৈছে ইয়াৰ উপৰিও দ্বিতীয় পৰ্যায়ত ডিফুৰ যোৱা 3 তাৰিখে হৈ গৈছে আৰু আজি আমাৰ দুটাকৈ লোকসভাৰ হ'ব দ্বিতীয় পৰ্যায়ত 5খন লোকসভা আছে এই 5খন লোকসভাৰ 5খনে আমাৰ কাৰণে উৰ্বৰ 5খনে আমি বিশাল ব্যৱধানত আমাৰ প্ৰাৰ্থীসকল বিজয় নিশ্চিত হ'ব তৃতীয় পৰ্যায়ত 4টা থাকিব গুৱাহাটী কোকৰাঝাৰ বৰপেটা আৰু ধুবুৰী এতিয়ালৈকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কেলেণ্ডাৰটো আপোনালোক দিয়া হৈছে ইয়াৰ উপৰিও আমাৰো আছে আমি আজি দৰং ওদালগুৰি নগাঁও বা আমাৰ নলবাৰীত আছে অহাকালি আমি যোৰহাট অহাকালি পৰহি আমাৰ শিৱসাগৰ জিলাত আছে ঠিক তেনে নেক্সট ডে আমাৰ ডিব্ৰুগড় আছে তাৰপিছতে লখিমপুৰ কাজিৰঙা আৰু শোণিতপুৰ আমাৰ 13 তাৰিখলৈকে আমাৰ বিভিন্ন ঠাইত সভা আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ও 14 তাৰিখলৈ কাৰ্যক্ৰম দিয়া আছে আৰু আটাইকেইজন সন্মানৰ মন্ত্ৰী ক্লাষ্টাৰ ইনচাৰ্জ আৰু যিসকলে নিৰ্বাচন খেলা নাই শ্ৰদ্ধেয় সাংসদ তেওঁলোকেও নিজৰ নিজৰ টুৰ প্ৰগ্ৰাম প্ৰিপেয়াৰ কৰিছে অমিত শ্বাহ আজি আহিব 7 তাৰিখে হোজাইত তেখেতে এখন বিশাল জনসভাত সম্বোধন কৰিব আকৌ 8 তাৰিখে তেখেতে লখিমপুৰ উত্তৰ লখিমপুৰ আৰু লগতে গহপুৰত এখন জনসভাত ভাষণ দিব সমগ্ৰ ৰাজ্য যেহেতু আপুনি ঘূৰিছে গতিকে সভাপতি হিচাপে গোটেই নক্সাখন কেনেকুৱা দেখিছে ভাল আমিতো আটাইকেইটা 14টা লোকসভা সমষ্টিৰ ধুবুৰীত বাহিৰে মই ধুবুৰীত মাজতে যাম এদিন যিটো তৃতীয় পৰ্যায়ত নিৰ্বাচন আছে বাকী কোকৰাঝাৰতো গৈছোঁ বৰপেটা গুৱাহাটীতো আছোঁৱে আমি আটাইকেইটা লোকসভাত যিটো আমি পৰিৱেশ দেখিছোঁ এতিয়ালৈকে আমি 13খন আসন জিকিবলৈ সক্ষম হ'ম নিশ্চিতভাৱে সংখ্যালঘু ৰাইজ যিদৰে ধাবিত হৈছে ভাৰতীয় জনতা পাৰ্টীৰ সভা সমিতিত আৰু তেওঁলোকৰ বিকাশৰ লগতে আছে মোদী ডাঙৰীয়াই সবকা সাথ সবকা বিকাশ নীতিৰে দেশখনক আগবঢ়াই নিছে আৰু সেই নিমিত্তে মুখ্যমন্ত্ৰী ডাঙৰীয়াও সংখ্যালঘু ৰাইজৰ কাৰণে যথেষ্ট কাম কাজ কৰিছে আৰু সেইকাৰণে সংখ্যালঘু ৰাইজ ভাৰতীয় জনতা পাৰ্টী অৰ্থাৎ চৰকাৰখনৰ পিনে আকৰ্ষিত হৈছে লগতে তেখেতসকলো বিকাশৰ লগত থাকিব বিচাৰে কাৰণ ইমান দিন কংগ্ৰেছে তেওঁলোকক ঠগালে এবাৰ মিঠা আম বুলি ক'লে এবাৰ টেঙা আম বুলি ক'লে এবাৰ পকৰি আম বুলি ক'লে আৰু বজাৰত নচলা আম বুলিও ক'লে এতিয়া কংগ্ৰেছৰ টাৰ্মটো আৰু সংখ্যালঘু ৰাইজেও তেওঁলোকৰ প্ৰতি মোহভংগ হৈছে কিমান মিছা কথা ক'ব ধুবুৰীটো আপোনালোকে আগৰ পৰাই আচলতে চাওক নাই নেগেটিভ পজিটিভ কথা নহয় ধুবুৰীত ভাল কণ্টেষ্ট হ'ব আমাৰ যিজন জাভেদ ইছলাম ডাঙৰীয়া আমাৰ প্ৰাৰ্থী অসম গণ পৰিষদৰ আমাৰ মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী তেওঁ তীব্ৰ প্ৰতিদ্বন্দ্বিতাত আগবঢ়াইছে আৰু তাত এটা ট্ৰেডিশ্যনেল হৈ গ'ল যিমান বছৰে আজমল ডাঙৰীয়াক তেওঁলোকে ভোট দি আহিছে যে তেওঁলোকে আজমল ডাঙৰীয়াৰ প্ৰতি বীতশ্ৰদ্ধ হৈছে আৰু তেওঁলোকে গম পাইছে যে ডেভেলপমেণ্টহে মেইন বস্তু এই পানী জৰা দি জৰা ফুকাৰ কি কৈছোঁ চলিব আৰু সেইকাৰণে তেওঁলোকেও সিদ্ধান্ত খুব ভাল পৰিৱেশ মই ডে টু ডে এক্টিভিটি তাৰ মানে পৰ্যবেক্ষণ কৰি আছোঁ আৰু আমাৰ প্ৰাৰ্থীগৰাকীৰ লগতো কণ্টেক্টতো আছোঁ তেওঁ কৈছে ভাল পৰিৱেশ বুলি কৈছে শব্দ গাঁথনিয়ে বেলেগ আমাৰ টিউনিংবিলাকেই বেলেগ যেনে বৰপেটাৰ ভাষাটো বেলেগ শোণিতপুৰৰ বেলেগ উজনিৰ বেলেগ ঠিক তেওঁলোকৰ মাজতো আছে মহিমল আছে বিভিন্ন মমন সিং আছে বিভিন্ন ধৰণৰ আছে আৰু মহিমলখিনিয়ে ভাৰতীয় জনতা পাৰ্টীৰ অপেন ছাপোৰ্ট দিছে বিশেষকৈ কৰিমগঞ্জত আৰু কৰিমগঞ্জত আমি দেখিছিলোঁ আমি লক্ষাধিক ভোটত জিকিবলৈ সক্ষম তেওঁলোকে কৈছে যে 1.5 লাখতকৈ অধিক ভোটত কৰিমগঞ্জত কৃপানাথ মাল্লা ডাঙৰীয়া কালি মানে যিখিনি ৰাইজে কৈছে কালি যিখন জনসভা হৈছে নমিনেশ্যনৰ সময়ত আমাৰতো খুব আনন্দিত হৈছোঁ দেখি কেনে আৰু সংখ্যালঘু ৰাইজ যিদৰে ওলাই আছে তেওঁলোকে সিদ্ধান্ত লৈছে তেওঁলোকে দায়িত্ব লৈছে যে আমি কৃপানাথ মাল্লা ডাঙৰীয়াক 1.5 লাখতকৈ অধিক ভোটত নিৰ্বাচিত কৰিম
চান্দা লয় নলয় ভূপেন বৰুৱাৰ কথা, কিন্তু যিটো নিয়ম আছে কেছলেছ ব্যৱস্থাত গৈছে, আপোনালোকেও জানে ডিজিটাইজ ছিষ্টেম হৈছে। 2000তকৈ অধিক টকা কেছ টকা কোনোৱে চান্দা দিব নোৱাৰে, নাম্বাৰ 1। নাম্বাৰ 2, তাতকৈ হ'লে তেওঁ চেক ইউজ কৰিব লাগিব, RTGS কৰিব লাগিব, আৰু গোটেই এইবিলাক ট্ৰেন্সপাৰেণ্ট হ'ব লাগিব। এতিয়া সেইদিন গ'ল আৰু যাৰ তাৰ পৰা পইচা লোৱা, যিকোনো উপায়েৰে পইচা লোৱা, সেইদিন ভূপেন বৰা ডাঙৰীয়াই পাহৰি গৈছে। তেওঁ কংগ্ৰেছৰ জামানাত থকা যেন পাইছে। দেশৰ শাসন ব্যৱস্থা, দেশৰ গোটেই ফাইনেন্সিয়েল ব্যৱস্থা, সকলো ব্যৱস্থাৰ পৰিৱৰ্তন হৈছে। ভূপেন বৰা ডাঙৰীয়াই তেওঁলোকে তেতিয়া ভাবিছিল আৰু যে যাৰ যি ইচ্ছা তাকেই ল'ম, এখন কিন্তু ৰজাবিহীন ৰাজ্য বুলি ভাবিছিল তেওঁ। দলটো চলাব লাগিব, তেওঁ কৈছে যে দল চলাওক, আমি বেয়া নাপাওঁ, তেওঁ দল চলাওক, আমাৰ শুভেচ্ছা আছে। আৰু কংগ্ৰেছ দলটো মই মৰি যোৱাটো নিবিচাৰোঁ। আপোনালোকৰ যিটো তেওঁ ছিষ্টেমত থাকক না। কাৰ্যালয়তো তেওঁ অভিযোগ উত্থাপন কৰিছে যে আমাৰ কাৰ্যালয়, আমাৰ কাৰ্যকৰ্তা শ্ৰম ত্যাগেৰে বনোৱা হৈছে। আমিতো আপোনালোকে নিজেই জানে যে আমি মাইক্ৰ' ডোনেশ্যন এতিয়াও চলি আছে, যে আমি কোনোবাই 1000 টকা, কোনোবাই 500 টকা, কোনোবাই 10 টকা, কোনোবাই 20 টকা দিব পাৰে। ঠিক আমিও আমাৰ ধনৰাশি আমি কালেকশ্যন কৰিছিলোঁ, আমাৰ কুপন বহি আছিলে, তাত আমি 50 টকাৰ পৰা 20 টকাৰ পৰা নিজৰ আৰ্জিত ধন দিব দিছিলোঁ। এনেকৈ কাকো দাবী ধমকি পইচা লোৱা নাই বা কোনো ক'ব নোৱাৰে। নিজ কাৰ্যকৰ্তাৰ শ্ৰমৰ পইচা আমাৰ কাৰ্যালয় বনাইছোঁ, আমাৰ এতিয়াও পাৰ্টিৰ অফিচ চলি আছে, আপুনি নিজেই জানে। কাৰণ আমাৰ প্ৰায় এতিয়ালৈকে 48 কোটি সদস্য, 48 লাখ, আৰু সমগ্ৰ ভাৰতবৰ্ষত 19 কোটি আছে। এতিয়া 48 লাখ সদস্যই 1 টকা দিলে কিমান হয়, 10 টকা দিলে কিমান হয়, আৰু আজিকালি 50 টকাৰ তল কোনেই দিয়ে আমাৰ কাৰ্যকৰ্তা। আমি 2000ৰ ওপৰত কাৰোৰ পৰা লোৱা নাই, আপোনালোকে চাব পাৰে। আমাৰ কুপনেই নাছিল 2000 টকীয়া, আৰু বহুতে আমাৰ চেকো দিছে, সেইটোও কওঁ, বহুতে আমাক চেক দিছে। কোনোবাই যদি 10,000 টকা দিছে, চেকত দিছে, কেছ লোৱা নাই। আমাৰ ট্ৰেন্সপাৰেণ্ট আছে, তো ভূপেন বৰাই ট্ৰেন্সপাৰেণ্টলি দেখাই দিয়ক। এইবাৰ নিৰ্বাচনত সবাতোকৈ গুৰুত্ব দিয়া হ'ব আপোনাৰ মতামতক। লাইভত আপুনি জনাওক আপোনাৰ প্ৰিয় নেতা কোন। আপোনাৰ মতে এইবাৰ কোন দলে মাৰিব শেষ হাঁহি। প্ৰতিটো সমষ্টিৰ ভোটাৰৰ মত লাইভ। ষ্টাৰ চিমেণ্ট, টাইম 8 জনাদেশ। পাৱাৰ্ড বাই ডেটা মেচিন।